নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টিক আছাম জিনিয়াৰ চেনেললৈ। আপোনালোকে সকলোৱে কিন্তু গম পায় যে আধাৰ কাৰ্ডৰ আপডেটে কিন্তু লাষ্ট ডেট কিন্তু 14 ডিচেম্বৰলৈকে। তো ইয়াৰ পিছত আপডেট কৰিব পাৰিব, জাষ্ট আপোনালোকৰ টকা পে'মেণ্ট কৰিব লাগিব প্ৰথমে। তো আপোনালোকে এইটো যদি কৰে, আপডেটসমূহ কৰি লয়, তো আপোনালোকে সম্পূৰ্ণ ফ্ৰীত আপডেট কৰিব পাৰিব আপোনাৰ হাতত ফোনখনৰ জৰিয়তে। আৰু আপোনালোকে আপডেটটো কৰিব লাগে, আধাৰ কাৰ্ডৰ প্ৰয়োজন অতি বেছি। যিকোনো ক্ষেত্ৰত কিন্তু আধাৰ কাৰ্ডৰ প্ৰয়োজন হয়। আধাৰ কাৰ্ডখন আপোনালোকে আপডেট কৰি ল'ব লাগে। তো আধাৰ কাৰ্ড আপডেট কেনেকৈ কৰিব, তো মই ভিডিওটো স্টেপ বাই স্টেপ আপোনালোক দেখুৱাই দিম। আপোনাৰ ফোনখনৰ জৰিয়তে কিন্তু আপডেট কৰিব পাৰিব। তো বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। চ' ফ্ৰেণ্ডসকল, আপোনালোকে আধাৰ কাৰ্ডখন আপডেট কৰিবৰ কাৰণে আপোনালোকে প্ৰথমে এইখন ৱেবছাইটলৈ আহি যাব লাগিব আধাৰ কাৰ্ডৰ। তো এই ৱেবছাইটৰ লিংক মই ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাৰ পৰা আপোনালোকে আহি যাব। তো অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব, এনেকুৱা কিন্তু পেজ দেখা পাব। ইয়াতে আপোনালোক অকণমান স্ক্ৰল ডাউন কৰিব লাগিব। ইয়াতে দেখা পাইছে আধাৰ এনৰলমেণ্ট আপডেট চেঞ্জেছ, ৰঙাকৈ দেখুওৱা দিয়া আছে কিন্তু ইয়াতে। তো আপোনালোকে অকণমান স্ক্ৰল ডাউন কৰি আপডেট আধাৰ এটা অপশ্যন আছে, প্ৰথমে দেখা পাইছে। সেই অপশ্যনটো আপুনি কি কৰিব, ক্লিক কৰি দিব লাগিব। তো যেতিয়া আপুনি ইয়াত ক্লিক কৰি দিব, ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা লোডিং হ'ব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ অ'পেন হৈ যাব। তো আপুনি ইয়াত কি কৰিব, অকণমান স্ক্ৰল ডাউন কৰিব। ইয়াত ডকুমেণ্ট আপডেট এটা অপশ্যন পাব। তো ডকুমেণ্ট আপডেট অপশ্যনটো আপুনি ক্লিক কৰি দিব লাগিব। ডকুমেণ্ট আপডেট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোক বেলেগ এটা পেজলৈ লৈ যাব। তো ইয়াতে আপুনি দেখা পাইছে ডকুমেণ্ট আপলোড ছাপৰ্ট অফ আইডেণ্টি এণ্ড এড্ৰেছ টিল 14 ডিচেম্বৰলৈ কিন্তু ফ্ৰী এইটো আপোনালোকে কৰি ল'ব পাৰিব। তো ইয়াতে দেখুৱাই দিছে। তো এতিয়া আপুনি কি কৰিব, ক্লিক টু ছাবমিট এটা অপশ্যন পাব। ক্লিক টু ছাবমিট অপশ্যনটো আপুনি ক্লিক কৰি দিব লাগিব। এতিয়া ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো আধাৰ কাৰ্ড নাম্বাৰ হয় আৰু ইয়াতে কেপচা আছে, তো এইটো লৈ আপুনি কি কৰিব, OTP যাব আপোনাৰ ফোনখনত, যিটোৰ লগত আপোনাৰ আধাৰ কাৰ্ড লিংক আছে। তো OTP সৈতে আপুনি কি কৰিব, ইয়াতে লগ ইন কৰি ল'ব লাগিব। প্ৰথমে আপোনালোকৰ যিটো আধাৰ কাৰ্ড নাম্বাৰ হয় আৰু OTPটো ইয়াত বহাই দিব। বহাই দি পিছত লগ ইন অপশ্যন ক্লিক কৰি দিব। ইয়াতে অ'কে অপশ্যনত ক্লিক কৰি দিলেই আপোনালোকে হৈ যাব। তো অ'কে অপশ্যনটোত আপুনি ক্লিক কৰি দিয়ক। এতিয়া আপোনালোকে এইখন পেজলৈ আহি যাব। ইয়াতে আপোনাক প্ৰথমে দেখা পাইছে ডকুমেণ্ট আপডেট। তো এই ৰঙা দেখুৱাইছে, কিন্তু এইটো আপুনি ক্লিক কৰি দিব লাগিব। ডকুমেণ্ট আপডেটত যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰাৰ পিছত আপোনালোকে কিন্তু ডকুমেণ্ট আপডেট কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা পেজ অ'পেন হ'ব, য'ত আপোনালোকে ইয়াতে কি কৰিব, নেক্সট অপশ্যন এটা হ'ব, তাতে ক্লিক কৰি দিব। আকৌ নেক্সট অপশ্যন ক্লিক কৰি দিব লাগিব। তো পুনৰ নেক্সট অপশ্যন যেতিয়া ক্লিক কৰিব, তেতিয়া আপোনালোকে এইখন পেজলৈ আহি যাব। এতিয়া আপোনালোকে ইয়াতে আপোনালোকৰ ডেম'গ্ৰাফিক ডিটেইলছখিনি আপোনালোকে ইয়াত চাব পাৰিব। আপোনাৰ নাম, ডেট অফ বাৰ্থ, ফাদাৰ্ছ নেম, এইবোৰ ইয়াতে আপোনালোকে চাব পাৰিব। তাৰপিছত কি কৰিব, আপোনালোকে এইকেইটা যদি ঠিকেই আছে, তো আপোনালোক স্ক্ৰল ডাউন কৰিব অকণমান। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াত এটা টিক মাৰ্ক দিব লাগিব, ইয়াত দেখা পাইছে। তো তাত আপোনালোকে ইয়াত কি কৰিব, এটা টিক মাৰ্ক বহাই দিব। ইয়াতে আই ভেৰিফাই ডেট দ্য এবভ ডিটেইলছ আৰ কাৰেক্ট। তো ইয়াতে টিক মাৰ্কটো লগাই আপোনালোকে নেক্সট অপশ্যনটোত ক্লিক কৰি দিব লাগিব। নেক্সট অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকক এতিয়া আপলোড কৰিব লাগিব। তো ইয়াতে গাইডলাইন ফৰ আপলোডিং ডকুমেণ্ট। তো আপোনালোকে কি কৰিব লাগিব, 2 MBতকৈ কম হ'ব লাগিব। তো আপোনাৰ যিটো PDF-টো যদি আপলোড কৰে, তো আপোনালোকে 2 MBতকৈ কম হ'ব লাগিব। আৰু এইটো কিন্তু JPG, PNG এইবোৰ ফাইল কিন্তু আপলোড কৰিব লাগিব, ফটো আপলোড নহ'ব। তো ইয়াতে প্লিজ আপলোড প্ৰুফ অফ আইডেণ্টি UI ডকুমেণ্ট। তো আপোনালোকে ইয়াতে কি কৰিব, আপোনাৰ যিটো ডকুমেণ্ট আপলোড কৰিব, ইয়াতে ডকুমেণ্ট টাইপ ইয়াত ক্লিক কৰিলে আপুনি কিন্তু ডকুমেণ্টসমূহ চাব পাৰিব। ইয়াত দেখা পাইছে বহুতকেইটা ডকুমেণ্ট আপোনালোকে কিন্তু ইয়াতে শ্ব' কৰিব। ডিছেবিলিটি আইডেণ্টি কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, ৰেচন কাৰ্ড, বহুত কিবা কিবি থাকে। চ' আপোনাৰ যিটো আছে সেইটো আপুনি আপলোড কৰিব পাৰিব। যদি আপোনাৰ আই কাৰ্ড আছে, ভোটাৰ আই কাৰ্ড, তো আপুনি আপলোড কৰিব পাৰিব। ভোটাৰ আই কাৰ্ড কিন্তু তলত আছে। যদি আপোনাৰ পান কাৰ্ড আছে, তে পান কাৰ্ডো আপুনি ইয়াত দিব পাৰে। তো ইয়াত আপোনাৰ যিটো আছে সেইটো আপুনি ইয়াত আপলোড কৰি দিলে হৈ যাব। প্ৰথমে ইয়াৰ পৰা ছিলেক্ট কৰি ল'ব লাগিব। তো ইয়াত ধৰি লওক আপুনি আই কাৰ্ডটো যদি আপলোড কৰে, তো ইয়াতে তাত টিক মাৰ্কটো বহাই দিব। ইয়াতে আপোনাৰ সন্মুখ কিন্তু এনেকুৱা ডকুমেণ্ট এডভাইজৰী, ইয়াতে আপুনি অ'কে কৰি আপোনাৰ ডকুমেণ্টটো ফাইলটো আপলোড কৰি দিব লাগিব। ফাইলটো আপলোড কৰাৰ কাৰণে আপোনালোকে ভিউ ডিটেইলছ এণ্ড আপলোড ডকুমেণ্ট, ইয়াতে আপুনি ক্লিক কৰি দিব লাগিব। তাতে ক্লিক কৰি আপোনালোকে আপোনাৰ গেলাৰীৰ পৰা আপোনাৰ যিটো ফাইল হয়, ফাইলটো আপুনি চইচ কৰি লৈ আপলোড কৰি দিব লাগিব। তো আপুনি ইয়াতে ভিউ ডিটেইলছ অপশ্যনত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত কণ্টিনিউ টু আপলোড অপশ্যনটোত ক্লিক কৰি দিব লাগিব। ইয়াতে ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ গেলাৰীলৈ লৈ যাব। তাৰপিছত আপুনি কি কৰিব, নেক্সট অপশ্যনত ক্লিক কৰি দিব। এতিয়া আপোনালোকৰ ডকুমেণ্টসমূহ আপোনাৰ নিজৰে হয় নে নাই, মেচ হয় নে নহয়, ইয়াতে আপোনালোক কনফাৰ্ম কৰিবৰ কাৰণে আপুনি অ'কে অপশ্যনটোত ক্লিক কৰি দিব লাগিব। তো আপুনি কি কৰিব, ইয়াতে অ'কে অপশ্যন যিটো আছে ইয়াতে ক্লিক কৰি দি আপোনাৰ কিন্তু ডকুমেণ্টসমূহ আপলোড হৈ গৈছে।
তো এতিয়া আপোনালোকৰ ছাবমিট কৰিব লাগিব। তো ছাবমিট কৰাৰ কাৰণে আপুনি ইয়াত দেখা পাইছে 14 ডিচেম্বৰলৈ কিন্তু এইটো কোনো ধৰণৰ টকা দিব নালাগে। তো এতিয়া ফ্ৰীত কিন্তু ছাবমিট হৈ যাব। তো এতিয়া কি কৰিব আপোনালোকে ছাবমিট অপশ্যন এটা পাইছে ইয়াতে, ছাবমিট অপশ্যনটো আপুনি ক্লিক কৰি দিব লাগিব। তো আপোনালোকে ছাবমিট অপশ্যনটো ক্লিক কৰি দিয়ক, তেতিয়া আপোনাৰ কিন্তু ফাইনেলি ছাবমিট হৈ যাব। ছাবমিটটো হৈ যোৱাৰ পিছত আপোনালোকৰ মোবাইলখনত কিন্তু এটা মেছেজ আহিব। মেছেজ কিন্তু আপোনালোকৰ URN এটা নাম্বাৰ আছে, সেই নাম্বাৰটো ইয়াত আহি যাব। তো এতিয়া আপোনালোকে বেক আহি যাব, অহাৰ পিছত আপুনি কি কৰিব, ইয়াতে কিন্তু আপোনাৰ ডাউনলোড একনলেজমেণ্ট কিন্তু আপুনি ইয়াৰ পৰা ডাউনলোড কৰি থৈ দিব পাৰিব। তো একনলেজমেণ্টটো আপুনি ইয়াতে ডাউনলোড কৰি থৈ দিব। এইটো আপোনালোকৰ পিছলৈ এইটো কিন্তু আপোনাৰ প্ৰয়োজন হ'ব পাৰে। তো আপোনালোকে আপডেটসমূহ কৰি ল'ব পাৰিব এনেদৰে। তো ভিডিঅ'টো যদি কিবা সুবিধা পায় কমেণ্টত জনাব, আৰু ভাল লাইক কৰিব, আৰু নেক্সট চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু বন্ধু বান্ধৱীসকলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।